নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ডক্টৰ জুবিন গাৰ্গ অলপ কিবা এটা লাগিছে নহয়, কোনো চাগে কোৱা নাই ডক্টৰ জুবিন গাৰ্গ। হয়, মই নিশ্চয় ক'ম যে ডক্টৰ জুবিন গাৰ্গ আমাৰ মাজত নাই। গোটেই অসম, গোটেই ভাৰত সংগীত জগত শোকাগ্ৰস্ত। কিন্তু বন্ধুসকল, মই শোকাগ্ৰস্ত নহয়, মই আৰু ক্ষোভিত হৈছোঁ। মই মোৰ খং উঠি আছে। কাৰণ টোটাল যি ঘটনা, কাৰণ মই CBI ED চিডিক মই এইবিলাকক হেৰি নকৰোঁ, চব মিছলীয়া। কাৰণ যোৱা 11টা বছৰ দেখিছোঁ যে CBI আৰু ED মানে চৰকাৰৰ পুতলা, তেওঁলোকৰ ডিক্টেশ্যন মতেহে কামবিলাক হৈ থাকিব। কোনোবাই দাবী কৰিব পাৰে যে CBI EDৰ তদন্ত CBI ED নহয়, একচুৱেলি সুপ্ৰিম কোৰ্টৰ চিটিং জাজ চিফ জাষ্টিছক সাঙুৰ খুৱাই এটা কমিটি গঠন কৰিব লাগে। আৰু গোটেই ঘটনাটোৰ জুবিন গাৰ্গৰ লগত যে মৃত্যু বুলি মই নকওঁ, সেইটো অপমৃত্যু, সেইটো মাৰ্ডাৰ, ইয়াৰ এটা সঠিক তদন্ত হোৱা উচিত। কাৰণ জুবিন গাৰ্গৰ যে আপোন খুৰাৰ লগত মোৰ চিনাকি আছে, কিন্তু তেওঁৰ লগত যেতিয়া মোৰ চিনাকি হৈছিলে তেতিয়া কিন্তু মই তেতিয়াও জনা নাছিলোঁ যে তেওঁ জুবিনৰ আপোন খুৰা হয়। তেওঁ বাহাদুৰ টি ষ্টেটত চাকৰি কৰে আৰু চাকৰি সংক্ৰান্তত কিবা এটা সংকটত পৰিছিলে। আৰু সংকটত পৰাৰ সময়ত যিটো সময়ত তেওঁলোকৰ ইউনিয়নে কোনো ধৰণৰ সহযোগিতা আগবঢ়োৱা নাই, এইটো যথেষ্ট কমপ্লিকেটেড কেছ আছিলে। তেতিয়া কিছুমান মানুহে কৈছিলে যেন আপুনি ৰঞ্জন চৌধুৰীৰ ওচৰলৈ যাওক, তেখেতে কিন্তু আপোনাৰ সমস্যাৰ সমাধান কৰি দিব। আৰু একজেক্টলি মই তেওঁৰ এইটো বহুত জটিল এটা সমস্যা আছিলে, এটা শ্ৰম বিবাদ আছিলে, এটা ইণ্ডাষ্ট্ৰিয়েল ডিছপুট আছিলে। মই সেইটোক অভাৰকাম কৰিছিলোঁ, কেইছো জিকিলোঁ আৰু তেওঁ খুব বহাল তবিয়তত ৰিটায়াৰমেণ্টো ল'লে। বহুত দেৰিকৈ তেওঁ যেতিয়া একদিন আমাৰ ঘৰলৈ আহিলে, জুবিনৰ আপোন খুৰা ৰাজু বৰঠাকুৰ, তেখেতে তেতিয়া ক'লে যে জুবিন মোৰ ভাতিজা হয়। তেতিয়াহে গম পালোঁ। মানে ভূপেন হাজৰিকাৰ পিছত যদি নেক্সট কোনোবাই থাকে, তেওঁ হ'লগৈ কিন্তু জুবিন গাৰ্গ। মানে যদি অসমৰ পৰা নোলালে জুবিন গাৰ্গ নহ'লে হয়। আৰু এই জুবিন গাৰ্গৰ গানাটো আছে নহয়, ইয়ালি, এটা সময়ত মই গাইছিলোঁ, কিন্তু ৰিস্ক নলওঁ। আৰু এতিয়া এই সময়ত আলি চালি হ'ব নেকি? আলি নহ'ব, লাগিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে বেন কৰি দিব। কি মিয়াৰ গান কৰি আছোঁ, তেনেকুৱা নেৰেটিভছ এতিয়া ইয়াৰ সৃষ্টি হৈছে। গতিকে শ্যাম কানু মহন্ত তেওঁ এইটোৰ হোষ্ট আছিলে। গতিকে এই গোটেই যে ঘটনাটো হ'ল, তাৰ তদন্তত তেখেতক অনাটো উচিত। আৰু হয়, মানে জুবিন গাৰ্গৰ মৃত্যু ইয়াৰ বহুত আগতে হ'বলৈ আছিলে। কাৰণ মৃত্যু কি হয়, মৃত্যু আপোনাৰ এবাৰ, দুবাৰ, তিনিবাৰ, মানে আপুনি 3টা মিষ্টেক, তেওঁ চাগে সেইটো 30 নম্বৰ হ'ল। এটা হ'লগৈ যে মানে এইটো ঘটনাক্ৰমটো এনেকুৱা হ'ল, কাৰণ তেওঁৰ ভণ্টি, তেওঁৰ মানে যেতিয়া এই কাৰ এক্সিডেণ্টত মৃত্যু হ'ল, সেই কাৰত অৰিজিনেল কিন্তু জুবিন গাৰ্গ আছিলে। আৰু জুবিন গাৰ্গ জানে অলপ মুডি মানুহ, এই কিবা কাৰণত আকৌ চেঞ্জ কৰিলে, তাৰ ভনীয়ে তাক বাছত পঠিয়াই দিলে, আগলৈ গৈ আছে, এই পিছলৈ গৈ আছে, ইমানতে তাৰ এক্সিডেণ্ট হ'ল। তেনেকুৱাকৈ জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱনতি হৈছে, বহুত ধৰণৰ ঘটনা হৈছে। গতিকে সি যদি মৃত্যু আছিলে, বহুত আগতে মৃত্যু হ'ব পাৰিলে হয়, কিন্তু আমি আশা কৰা নাই। কিন্তু এইটো মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এইটো মাৰ্ডাৰ। এটা হ'ল যে মাৰ্ডাৰ কৰা, আপুনিতো হৈ গ'ল, আৰু এটা হ'ল যে মাৰ্ডাৰৰ কাৰণে ইনষ্টিগেট কৰা। গোটেই প্ৰচেছটো যদি আপোনালোকে চালি জাৰি চায়, বা মোৰ এতিয়ালৈকে ইণ্ডিয়াৰ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ ওপৰত এই মুহূৰ্তলৈকে মোৰ ভৰসা আছে, CBI EDৰ ওপৰত ভৰসা নাই। তেওঁৰ নেতৃত্বত, তেওঁৰ পিঠে এটা বিচাৰ এইটোৰ হ'ব লাগে। এতিয়া বহুতে বহুত ডাঙৰ কথা পাতিব, দেই। অলপ মনত পেলাওকচোন বাৰু। আজি বেছি মই ৰাজনীতি কৰিবলৈ খোজা নাই, কিন্তু মই জানো মোতকৈও বহুত বেছি ভাল কথা ক'ব। মই যেনেকৈ আজি খঙাল হৈ আছোঁ নহয়, মোৰ খং উঠিছে, আমাৰ মুখ্যমন্ত্ৰী কিন্তু খং উঠা নাই, তেওঁ শোকাগ্ৰস্ত। তেওঁ নিৰ্বাচনী সভা
আধাতে এৰি গুচি আহিছে, মইতো গুচি আহিব নোৱাৰিম, মইতো মোৰ কামটো চলাই যাব লাগিব। আজিৰ এপিছড বেলেগ আছিলে, কিন্তু মোৰ শুভাকাংক্ষীবিলাকে কেইবাজনো শুভাকাংক্ষীয়ে মোক হোৱাটছএপত লিখি আছে যে ছাৰ, কোনোবাই লিখিছে দাদা নিশ্চয় আপোনাৰ আজিৰ এপিছড জুবিন গাৰ্গ, যিজনক আপোনালোকে জুবিন গাৰ্গ বুলি জানে নহয়, তেওঁ হ'ল কি জুবিন বৰঠাকুৰ, অৰ্থাৎ ৰাজু বৰঠাকুৰৰ ভাতিজা। তো এইটো হ'ল কি আমাৰ সম্পৰ্ক। আৰু মুখ্যমন্ত্ৰী আজি বহুত ডাঙৰ ডাঙৰ কথা ক'ব, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি পাহৰিছে নেকি? বেছি নহয় দে, যোৱা বছৰ অগষ্টৰ 27 তাৰিখৰ কথা, 2024 27 তাৰিখ, যিটো সময়ত আপুনি গুৱাহাটীত আৰ্টিফিচিয়েল ফ্লাড জেহাদৰ এটা ৰূপ দিবলৈ চেষ্টা কৰিছিলে, তাৰ পৰৱৰ্তী সময়ত যেতিয়া USTMৰ নিচিনা এটা ৰেংকিং থকা প্ৰতিষ্ঠানে তেখেতক ডক্টৰেট উপাধি দিছিলে নহয়, মই সেইটো ব্যাখ্যালৈ নাযাওঁ। তেতিয়া যিবিলাক পেপাৰত তেওঁৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ষ্টেটমেণ্ট আছে সেইবিলাক আপোনালোকে চালি জাৰি চাওক। তেতিয়াও কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন গাৰ্গক ইতিকিং কৰাৰ কাৰণে কিন্তু কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই, ভৰপূৰ ইতিকিং কৰিছে। কি ইতিকিং কৰিছিলে তেতিয়াৰ পেপাৰবিলাক আপোনালোকে একবাৰ চালি জাৰি চাওক। তো গতিকে জুবিন গাৰ্গৰ প্ৰতি যদি প্ৰকৃত শ্ৰদ্ধাঞ্জলি দিব লাগে, তেতিয়াহ'লে গোটেই বিষয়টোৰ এটা প্ৰপাৰ ইনভেষ্টিগেশ্যন দৰকাৰ। মই ক'ব বিচাৰিছোঁ যে ডক্টৰ জুবিন গাৰ্গ তেখেতক মাৰ্ডাৰ কৰা হৈছে। আৰু তেওঁ যি মিষ্টেক, কাৰণ তেওঁ আপোনালোকে জানে এটা পগলা মানুহ, ইম'চনেল মানুহ, তেওঁ এইবিলাক সময় পাৰে। কিন্তু ইভেণ্ট মেনেজাৰ যিজন আছে তেওঁলোকৰ কি দায়িত্ব নাই নেকি? তেওঁৰ লগত কি ডক্টৰ থাকিব লাগিব নালাগিব? তেওঁলোকৰ কি ছিকিউৰিটি থাকিব নালাগিব? তেওঁলোকৰ লগত প্ৰপাৰ গাইড থাকিব নালাগিব নেকি? যে যি ধৰণৰ এতিয়া ধৰি লওক ৰোড এক্সিডেণ্টত আমি দেখিছোঁ যে বহুত মাৰ্ডাৰ থাকে, এইবিলাক প্ৰি প্লেন মাৰ্ডাৰ থাকে। তো গতিকে সেই সমুদ্ৰত যি ঘটনাটো ঘটিলে সেইটোক মই মাৰ্ডাৰ বুলি ক'ব বিচাৰিছোঁ। আৰু এতিয়া এই দাবীটো অসমৰ পৰা সেই দাবীটো কিন্তু আহিব লাগে। ইয়াত কোনো ৰাজনীতিৰ কথা নাই, কিন্তু মোৰ মানে কিবা এটা লাগিছে যেতিয়া মুখ্যমন্ত্ৰী শোক বেদনা কৰিছে। এতিয়া চাব, ভূপেন হাজৰিকা জীয়াই থাকোঁতে কিন্তু কোনো ভাৰত ৰত্নৰ কথা কোৱা নাছিলে, মৃত্যুৰ পিছতেহে ভাৰত ৰত্নৰ কথা কৈছে। কিন্তু ভূপেন হাজৰিকা জীয়াই থাকোঁতে মই ভাৰত ৰত্ন দিয়াৰ পক্ষপাতী আছিলোঁ। আৰু যেতিয়া যিটো পৰিস্থিতি তেখেতক দিলে তাক আকৌ সমালোচনা কৰি অসমীয়া প্ৰতিদিন কাকতত মই প্ৰবন্ধও লিখিছিলোঁ। এতিয়া চাব, দাবী উঠিব যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে, কিন্তু আমি ইমান দিন কি কৰিলোঁ? আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কমচে কম আজিৰ দিনটোত এবাৰ মাফ খুজিব লাগে যে নহয়, মোৰ এটা বহুত ডাঙৰ ভুল হৈছে যে যেতিয়া USTMে তেখেতক ডক্টৰেট উপাধি দিছিলে তেখেতক মই ইতিকিং কৰিব নালাগিছিলে। আপোনালোকে জানিব, মই চিয়'ৰ নহয়, কিন্তু মই জনামতে অসমৰ কিন্তু কোনো ইউনিভাৰ্চিটিয়ে ডক্টৰ জুবিন গাৰ্গৰ কোনো ধৰণৰ ডক্টৰেট উপাধি দিয়া নাই। সেইটো হ'ল কি আমাৰ অসমৰ কাৰণে আৰু এটা বিড়ম্বনা, কাৰণ অসমৰ ৰত্নক, অসমৰ জুৱেলক অসমে চিনি নাপায়। গতিকে ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু জুবিনৰ আমি আত্মাৰ কামনা কৰিছোঁ, আৰু একেলগতে তেওঁৰ জাষ্টিছো মই কামনা কৰি আছোঁ। নমস্কাৰ, আজি ইয়াতে শেষ কৰিছোঁ।